ইউটিউব চেনেল শ্বৰীফুল ব্লগ। আজি আপোনালোকক মই দেখাম ডিং কলেজত কেনেকৈ গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় তাৰ বিষয়ে কম। আপোনালোকে সকলোৱে গম পাইছে আজি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয়। আমাৰ দেশখন ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিল। স্বাধীন হোৱাৰ পিছত 3 বছৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰথম গণতন্ত্ৰ হৈছিল। সেইকাৰণে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। আৰু গণতন্ত্ৰ দিৱসত প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল পণ্ডিত জৱাহৰলাল নেহেৰু। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক মই ডিং কলেজত কেনেকৈ আমাৰ কলেজত কেনেকৈ গণতন্ত্ৰ দিৱস পালন কৰে তাৰ বিষয়ে কম। গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মহাবিদ্যালয়তো এই অনুষ্ঠানৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। গতিকে আনুষ্ঠানিকভাৱে ৭৫তম স্বাধীনতা দিৱসৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলনৰ বাবে আমি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাদেৱক অনুৰোধ কৰিছোঁ। আমি আশা ৰাখিম আগন্তুক বৰ্ষত ৭৫তম জয়ন্তী পালন কৰিব। গতিকে আমাৰ সকলোৰে এই অনুষ্ঠানলৈ শ্ৰদ্ধা ৰাখিবৰ কাৰণে আহ্বান জনাই ৰাখিছোঁ। ধন্যবাদ। God! Justice Lord! Salvation! Jana jana manaya dinayaka jaya he Bharata Maika Vidhata Punjab Sindhu Gujarat Maratha Kavira Utkala Banga Vinda Himachal Jamuna Ganga Uchala Jala Vitaranga तब भुवना में जागे तब भुवनाशिष मागे गाहे तब जय गाथा जय 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 हे भारत मैत्र विधाता जय हे जय हे जय हे जय 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 हे जय কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকল, আজি অত্যন্ত এটা পবিত্ৰ দিন। আমি আগবাঢ়িছোঁ এই দিৱসটি উদযাপন কৰিবৰ বাবে। দিৱসটি হৈছে আমাৰ গণৰাজ্য দিৱস। গণৰাজ্য দিৱস এই দিৱসটি উদযাপনৰ জৰিয়তে আমি আগবাঢ়িছোঁ ৭৫তম জয়ন্তী সমাপনৰ দিশে। ইতিমধ্যে আমাৰ আজাদী কি অমৃত মহোৎসৱ
এই কাৰ্যসূচী আমি পালন কৰি আহিছোঁ বিগত বৰ্ষৰ পৰা আৰু অহা বছৰ 2024 হোৱাৰ লগে লগে আমি ভাৰতবৰ্ষৰ এটা বিশেষ মাইলেজ লাভ কৰিব। এতিয়া অকণমান ইতিহাসলৈ ঘূৰি যাওঁ। এই ইতিহাস আছিলে যে যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনত 15 আগষ্ট। তাৰপিছত ভাৰতবৰ্ষক আমি গণৰাজ্য বুলি ক'ব পৰা নাছিলোঁ। ইয়াৰ কাৰণ হ'ল যে ইণ্ডিয়া ৱাজ ডিক্লেয়াৰ্ড sovereign democratic republic only after adoption of its constitution. That was done on this very day, 26 January. From 26 January onwards, we have been recognized as a democratic republic. So this day is being celebrated not only in India but all over the world where our counterparts are residing. অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন আজিৰ দিনটোতে সেই সময়ৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে তাৰ বাসগৃহত এই কাৰ্যসূচী সমাপন কৰিছিল আৰু তাৰ সেই সময়ত কাৰ্যসূচী আছিলে কাৰ্যসূচীলৈ গৈ এনেধৰণে পেৰেড কৰি গৈ তাত এই গোটেই কাৰ্যসূচী সমাপন কৰিছিল। আৰু আপোনালোকে তোমালোকে গম পাইছা যে সেই দিনটোত কি ঘটনা ঘটিছিল। সেই দিনটোত আমাৰ সংবিধানখন প্ৰণয়ন কৰিছিল যিগৰাকী মহান ব্যক্তি যাৰ নাম আমি শ্ৰদ্ধাৰে সদায় স্মৰণ কৰি আহিছোঁ। সেইগৰাকী হৈছে ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰৰ নেতৃত্বত সংবিধান খচৰা সমিতিয়ে যি সংবিধান প্ৰস্তুত কৰিছিলে, যিখন সংবিধানক কোৱা হয় পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম সংবিধান, 365 ইয়াৰ ভিতৰত সোমাই আছে। এই সংবিধান প্ৰণয়ন কৰাৰ লগে লগে ভাৰতবৰ্ষৰ ওচৰত আমাৰ যিমান শত্ৰু ৰাষ্ট্ৰ আছে, আমাৰ যিমানবিলাক দেশে আমালৈ স্কেন চকুৰে চাই থাকে, এই শত্ৰুবিলাকে তেওঁলোকৰ শিৰ নত কৰিবলৈ বাধ্য হৈছিল। আজি ৰিপাব্লিক ডেৰ পেৰেড আৰম্ভ হ'ব। আমাৰ দেশৰ মহামহিম প্ৰধানমন্ত্ৰী মোদীজীয়ে নৰেন্দ্ৰ দামোদৰ দাস মোদীজীয়ে আজি তাৰ পতাকা উত্তোলন কৰিব, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। সেই ধ্বজা উত্তোলন হ'ব আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত। আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ পৰাও কেইবাজনো প্ৰতিনিধি গৈছে, বিশেষকৈ NCC আৰু NSSৰ কেডেটসকল গৈছে। গতিকে আজি যিহেতু আমি NCC আৰু NSSৰ কেডেটসকলক ইয়াত দেখা পাইছোঁ, গতিকে মই তেওঁলোকক কি বুলি মই এটা পৰামৰ্শ আগবঢ়াইছোঁ যে তোমালোকক যাতে আমি গৈ আমি থকা অৱস্থাতে তোমালোকক যাতে দেখা পাওঁ, তোমালোকক এই ধৰণৰ ৰিপাব্লিক ডে পেৰেডত যাতে গৈ অংশগ্ৰহণ কৰিব পাৰা। I hope our cadets, after going through rigorous training, may achieve their goals one day. এইখিনি কথাকে ক'লো। দেশৰ স্বাধীনতা আমি ৰক্ষা কৰিব লাগিব যিকোনো ত্যাগৰ বিনিময়ত। NCC, NSS অনুক্ষে যিসকল আমি অধ্যাপক, শিক্ষক বা অন্যান্য ছাত্ৰ ছাত্ৰী আছো, সকলো আগবাঢ়ি আহিব লাগিব দেশৰ কাৰণে জীৱন বলিদান দিবলৈ, দেশৰ কাৰণে দেশখন সুন্দৰ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা চলাব লাগিব। এই মুহূৰ্তত আৰু এটা ঘোষণা কৰিব বিচাৰিছো, যিটো ঘোষণা ইতিমধ্যে হৈয়ে গৈছে, তথাপিও মই তোমালোকৰ জ্ঞাতাৰ্থে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাইছো যে অহা 2 আৰু 3 ফেব্ৰুৱাৰী বৃহস্পতি আৰু শুকুৰবাৰ দুদিনীয়া কাৰ্যসূচীৰে ধিং মহাবিদ্যালয়লৈ দ্বিতীয়বাৰৰ কাৰণে নাগ চাইকেল প্ৰদৰ্শন হ'ব। তেওঁলোকে আহি আমাক এছেছ কৰিব। এই ইনষ্টিটিউচনটো সকলোৱে জানে আমাৰ উত্তৰ পূব নগাঁৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ মহিমামণ্ডিত শিক্ষানুষ্ঠান। গতিকে এই অনুষ্ঠানৰ গৰিমা ৰক্ষা কৰি 2 তাৰিখ 3 তাৰিখ আৰু আজিৰে পৰা সকলোৱে এটা নতুন উদ্যমেৰে আগবাঢ়িব লাগিব। আমি পতাকাৰ তলত, তিৰংগাৰ তলত থিয় হৈছো। এই তিৰংগাৰ শপত লৈ আমি আগবাঢ়িব লাগিব। লগতে আমাৰ মহাবিদ্যালয়ৰ মহান যিসকল ত্যাগী লোক আছিল, তাৰ কাৰণে আজি আমি ইয়াত থিয় হৈ এই সন্মান বা আমি সকল এই পতাকাৰ তলত থিয় হ'ব পাৰিছো। গতিকে এইসকলক মহান ব্যক্তিৰ ত্যাগলৈ মনত পেলাই
আমি আগবাঢ়িব লাগিব 2-3 যি কাৰ্যসূচী তাক সম্পূৰ্ণৰূপে সফল কৰিবৰ কাৰণে ইয়াত NSSৰ ভলণ্টিয়াৰসকল আছে তেওঁলোকক মই বিশেষভাৱে জনাইছো যে এই সম্পূৰ্ণ অনুষ্ঠানটো শিক্ষানুষ্ঠানটো সম্পূৰ্ণভাৱে চাফা কৰি ৰখাৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিব লাগিব লগতে আৰু এটা কথা যে এইখিনি কথা যদিও আমাৰ এই অনুষ্ঠানৰ লগত সংগতি নাই বাকিখিনি কথা তোমালোকৰ যিসকল প্ৰগ্ৰেম অফিচাৰ বা NSS অফিচাৰ আছে NCC যিসকল বিষয়া আছে বা অন্যান্য শিক্ষক আছে তেখেতসকলে বুজাই দিব এতিয়া আমি সকলোৱে ভাৰত মাতাৰ নাম লৈ আমি এটা জয় ধ্বনি দিম 3বাৰ মই জয় ধ্বনি দিম আৰু সকলোৱে মোৰ লগত একেলগে উচ্চাৰণ কৰিব ভাৰত মাতা কি भारत माता की भारत माता की जय हिंद जय हिंद जय हिंद यार जरिए मैं এই ৭৪তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আকৌ সকলোকে শ্ৰদ্ধা শুভেচ্ছা জনাই এই মহান শ্বহীদসকললৈ মোৰ আন্তৰিক সকলোৰে শিক্ষানুষ্ঠান সকলোৰে হৈ শ্ৰদ্ধা শুভেচ্ছা জনাই সকলোৰে পূৰণ কৰি মই মোৰ বক্তব্য সামৰিছোঁ তো এতিয়া আমাৰ ডিং মহাবিদ্যালয়ত পতাকা উত্তোলন কৰি শেষ হ'ল এতিয়া চাক আপোনালোকে চাব পাৰিছে যে NCC আৰু NSS বিলাকে পতাকা উত্তোলন কৰিছে আমাৰ ডিং মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে পতাকা উত্তোলন কৰিছে অধ্যক্ষ মহোদয়ে তেওঁৰ নাম হৈছে বিমান হাজৰিকা সকলোৱে জানে 26 জানুৱাৰীত কিয় পতাকা উত্তোলন কৰিব লাগে 26 জানুৱাৰী হৈছে গণতন্ত্ৰ দিৱস আমাৰ অতিকৈ প্ৰয়োজনীয় এইটো পালন কৰিবই লাগিব আমাৰ দেশত থাকিব লাগিলে আমাৰ দেশখন কোনে ৰক্ষা কৰি আছে আপোনালোকে ক'ব পাৰিবনে সকলোৱে জানে চাগে আমাৰ দেশখন ৰক্ষা কৰি আছে আৰ্মিসকলে সৈনিকসকলে যদি সৈনিক নাথাকে তেনেহ'লে আমি থাকিব নোৱাৰিম গতিকে এইবিলাকক গুৰুত্ব দিব লাগিব আমি সৈনিক হ'ব লাগিব সকলোৱে যাতে এটা কামত নহয় বেলেগ হয় তাৰ কাৰণে কামনা কৰিলোঁ আৰু যাতে এইবিলাক আৰ্মিতো যায় ল'ৰা ছোৱালীবিলাক ছাত্ৰবিলাক ষ্টুডেণ্টবিলাক NSS কৰি আছে সিহঁতে যাব বিচাৰে এইবিলাক আৰ্মিবিলাকে আমাৰ দেশখন স্বাধীন ৰক্ষা কৰি আছে যদি আৰ্মি নাথাকে তেনেহ'লে কেতিয়াই শেষ কৰি দিলে হয় গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়েই গতিকে আকৌ শেষৰবাৰ কৈছোঁ হেপী ৰিপাব্লিক ডে 74th ৰিপাব্লিক ডে থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে থেংক ইউ আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি একেলগে দুটা উৎসৱ আপোনালোকে ইতিমধ্যে দেখা পাইছে এটা হ'ল গণতন্ত্ৰ দিৱস আৰু এটা হৈছে সৰস্বতী পূজা ইতিমধ্যে গণতন্ত্ৰ দিৱস শেষ হৈছে এতিয়া আপোনালোকক সৰস্বতী পূজা দেখাম যোনফালেই চাব আপোনালোকে সিফালেই চাব সৰস্বতী চাৰিওফালে খালি অকল ছোৱালী আৰু ছোৱালী গতিকে আজিৰ ভিডিঅ'টো এনেকৈ আছিল ডিং কলেজৰ গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজাত ছোৱালীবিলাকে ফূৰ্তি কৰাৰ খালি যিফালেই যাব সিফালে ছোৱালী আৰু ছোৱালী ৱাও কিমান ধুনীয়া ছোৱালী আপোনালোকে আজি দেখা পাব আজিৰ ভিডিঅ'টো এনেকৈ আছিল সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱসৰ মাজত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব থেংক ইউ আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব